অনিশ্চয়তাৰ মাজত আছে অসমৰ ৰিয়ান পৰাগ। জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতীয় দলত পুনৰ স্থান লাভৰ কিমান আছে সম্ভাৱনা? মিলা নাই সমীকৰণ, দুমুজাত বন্দী ক্ৰিকেট অনুৰাগী। অসমৰ পৰা প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা ৰিয়ান পৰাগক লৈ এতিয়াও আশাবাদী অসমবাসী। চলিত বৰ্ষত জিম্বাবৱে টি-20 শৃংখলাৰ প্ৰথমখন মেচ খেলি আন্তৰ্জাতিক কেৰিয়াৰৰ শুভাৰম্ভ কৰিছিল ৰিয়ানে। জিম্বাবৱেৰ বিৰুদ্ধে প্ৰথমখন মেচত ভাল ফলাফল দেখুৱাব পৰা নাছিল ৰিয়ানে। সেয়েহে ৰিয়ানক লৈ এতিয়া অধিক চিন্তিত হৈ পৰিছে ৰিয়ানৰ অনুৰাগীসকল। অভিষেক মেচত ব্যৰ্থ, দ্বিতীয় মেচত নাপালে বেট ধৰাৰ সুযোগ আৰু তৃতীয় মেচত ৰিজাৰ্ভ বেঞ্চত বহি থাকিল ৰিয়ান পৰাগ। এক কথাত নিজৰ প্ৰতিভা দেখুৱাবলৈ লাভ কৰিলে এখন মেচতহে সুযোগ। শনিবাৰে উক্ত শৃংখলাৰ চতুৰ্থখন মেচ। আজি মেচখনত ৰিয়ান পৰাগে সুযোগ পাব নে নাই তাক লৈ এতিয়া ক্ৰিকেট মহলত চৰ্চা অব্যাহত আছে। আশা নিৰাশাৰ দুমুজাত বন্দী হৈছে অসমৰ ৰিয়ান। ৰিয়ানে সুযোগ পাওক বুলি ক'লেই সুযোগ দিব নোৱাৰে দলীয় মেনেজমেণ্টে। তাৰ স্থানত ৰিয়ানক খেলাব সেয়াও এতিয়া জটিল সমীকৰণ। ৰিয়ানে খেলে 4 অথবা 5 নম্বৰ স্থানত। প্ৰথম দুটা স্থানত যদি গিল আৰু জয়ছোৱালে খেলে তেন্তে অভিষেক শৰ্মাই 3 নং স্থানত বেটিং কৰিব পাৰে। 4 নম্বৰৰ বাবে সাজু সঞ্জু চেমছন নাইবা ঋতুৰাজ গায়কোৱাড। অৱশ্যে দুয়োৰে স্থান সাল সলনি হলেও আচৰিত হ'ব লগা নাই। 5 নম্বৰত শিৱম ডুবে নাইবা ৰিংকু। দুয়োৰে স্থান যদি সাল সলনি হয় তেনেহলেও ৰিয়ানৰ বাবে ঠাই নাই। অৱশ্যে অভিষেক শৰ্মা আৰু গায়কোৱাডৰ স্থান সলনি কৰি 4 নম্বৰত ৰিয়ানক খেলাব পাৰে, কিয়নো তৃতীয়খন মেচত ব্যৰ্থ হৈছিল অভিষেক শৰ্মা। এই দিশৰ পৰা লক্ষ্য কৰি অভিষেকৰ স্থানত ৰিয়ান পৰাগক অন্তৰ্ভুক্ত কৰিব পৰা যায়, তেনেহলেও আচৰিত হ'ব লগা নাই। ইফালে এই জটিল সমীকৰণৰ মাজতো আজিৰ মেচখন উভয় পক্ষৰ বাবে গুৰুত্বপূৰ্ণ। ঘৰুৱা দল জিম্বাবৱে আজিৰ মেচত জয় হৈ সমতা স্থাপন কৰিব বিচাৰে। তাৰ বিপৰীতে টিম ইণ্ডিয়াৰ হাতত শৃংখলা দখলৰ সুযোগ। এই সুযোগ এৰি দিব নিবিচাৰে যুৱশক্তিৰে গঠিত টিম ইণ্ডিয়াই। আৰু কিছু সময়ৰ পাছত নিশ্চিত হ'ব ভাৰতীয় দলটোত অসমৰ ৰিয়ানে স্থান লাভ কৰে নে নকৰে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।